ओम नमः शिवाय जय मा काली नमस्कार प्रिय बंधु बान्धৱীসকল সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই এনেকুৱা এটা কথা আপোনালোকক জনাব গৈ আছোঁ যে আজি সূৰ্য দেৱতাৰ কিছু মই কথা আপোনালোকক জনাই আছোঁ। আহক মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তো সূৰ্য দেৱতাৰ বিষয়ে আপোনালোকে সকলোৱে জানে যে সূৰ্য দেৱতা 7টা ঘোঁৰা লৈ তেওঁৰ ৰথত আহে, সেই বিষয়ে আপোনালোকে হয়তো নিশ্চয় জানে। তো আজি মই সূৰ্য দেৱতা মাক আৰু দেউতাকৰ কথা ক'বলৈ গৈ আছোঁ। তেওঁৰ পিতৃৰ নাম আছিল ঋষি কাশ্যপ আৰু মাতৃ আছিল মায়দিতি। আৰু তেওঁৰ দুই পত্নী, প্ৰথম পত্নী ছায়া আৰু দ্বিতীয় পত্নী সঞ্জা। তো তেওঁৰ দুই পত্নীৰ 10টি সন্তান আছিলে। সেই সন্তানকেইটিৰ নাম মই আপোনালোকক কৈ আছোঁ। প্ৰথম দেৱী ছায়াৰ সন্তান আছিল শনিদেৱ, তপ্তি, ভদ্ৰা, সবৰ্ণী আৰু মনু। আৰু দ্বিতীয় পত্নী সঞ্জাৰ আছিল 5 সন্তান। প্ৰথম যমৰাজ, দ্বিতীয় যমুনা নদী, তৃতীয় ব্যৱস্থান মধু আৰু 2 যজা পুত্ৰ আছিলে অশ্বিনী কুমাৰ আৰু ৰেৱন্ত। এয়া আছিল সূৰ্য দেৱতাৰ কিছু কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে যাতে তেওঁলোকে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত ন'টিফিকেশ্যন বেলটো দবাই দিব, তেতিয়া মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ ওচৰলৈ আনি থাকিব পাৰোঁ। আহক আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায় জয় মা কালী।